আজি চাওক আমাৰ চিনিমাৰী ব্লক পিএইচচিৰ আণ্ডাৰত আজি আমি ইয়াত হেপাটাইটিছ বি ভেকচিনৰ এটা প্ৰগ্ৰেম লঞ্চ কৰা হৈছে। একচুৱেলি আমি বুলিয়ে নহয়, এইটো পুৰা নগাঁও ডিষ্ট্ৰিক্ট গোটেই অসমতে চলি আছে। প্ৰথম অৱস্থাত এইটো আমাৰ যিকেইটা হেল্থ ৱৰ্কাৰ আছে, হেল্থ ৱৰ্কাৰ বুলি ক'লে আমাৰ ডক্টৰৰ পৰা আদি কৰি ডক্টৰ, ANM বাইদেউ, GNM বাইদেউ, তাৰপিছত আপোনাৰ MPW, CHO, লেপটেক, যিখিনি মানুহ মানে ডাইৰেক্ট পেচেণ্টৰ লগত মানে ডাইৰেক্ট কণ্টেক্ট হয়, সেইবিলাক মানুহৰ কাৰণে প্ৰথমে আমাৰ IDSPৰ ফালৰ পৰা মানে ভেকচিনটো মানে দিয়া হৈছে বা সিহঁতক প্ৰথমে ল'ব কোৱা হৈছে। সেইটো অনুসৰি আজি আমি চিনিমাৰী পিএইচচিৰ যিমান ANM, GNM বাইদেউ আছে, MPW, CHO আদি কৰি চবেই আমি আজি এই ভেকচিনটো ইয়াত লৈ আছোঁ। পিছৰ পৰ্যায়টো কি হ'ব সেইটো আমি এতিয়ালৈকে ক'ব নোৱাৰিম। এইটো চৰকাৰৰ ফালৰ পৰা যি কৰে সেইমতে হ'ব। আৰু এটা কথা মই আপোনাক মানে জনাই সুখী হ'ম যে এই ভেকচিনটো হৈছে হেপাটাইটিছ বি ভেকচিন। এই ভেকচিনটো বিশেষকৈ মানে আমাৰ যিটো লিভাৰ আছে, যিটো তাৰ মানে ইনফেকশ্যনৰ পৰা মানে প্ৰটেকশ্যন কৰে, প্ৰিভেণ্ট কৰে। ধৰক লিভাৰ চিৰচিছ হয়, লিভাৰ কেঞ্চাৰ হয়, বিভিন্ন ধৰণৰ। আমি এই ভেকচিনটো আকৌ মানে বাৰ্থ ড'জ হিচাপে বাচ্চাকো দিওঁ ন বাইদেউ? আমি জন্ম হোৱাৰ সময়ত বেবী যেতিয়া জন্ম হয় তেতিয়াও দিওঁ। এতিয়া আমাৰ ডাঙৰ মানুহখিনিক চৰকাৰে এটা ভাল পদক্ষেপ হাতত লৈছে, আমি এইটোক স্বাগতম জনাইছোঁ। বৰ্তমান আপোনাৰ দেখা পোৱা গৈছে যে বৰ্তমান বহুত সংখ্যক আপোনাৰ লিভাৰত ইনফেকশ্যন হোৱা বহুত ৰোগী ওলাইছে। গতিকে এই বস্তুটো মানে লিভাৰত যদি ছেফ হয় তেনেহ'লেতো ৰাইজৰো দৰকাৰ আছে। আপোনালোকে যিটো হেপাটাইটিছ যিটো মানে হয়, এইটো মই আপোনাক এটা কথা কৈ থওঁ। আমাৰ আজিলৈকে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা বা চৰকাৰৰ ফালৰ পৰা যিমান ভেকচিন আজি আমাক দিয়া হৈছে বা ৰাইজক জনগণক দিয়া হৈছে, প্ৰতিটো ভেকচিনেই কিন্তু প্ৰথমে আমাৰ হেল্থৰ ষ্টাফকে দিয়ে। আপুনি আজি সংবাদ মাধ্যম আমাৰ ওচৰলৈ আহিছে, আমি জনাই সুখী হ'ম যে আপোনাৰ ফালৰ পৰা অলপ মানুহক সজাগতা কৰিব। যদি আমাক দিছে নিশ্চয় এই বস্তুটো গভৰ্ণমেণ্টে জনসাধাৰণৰ ওচৰলৈও লৈ যাব। কিন্তু আমাৰ বহুত ক্ষেত্ৰত আমি দেখিছোঁ, আমি এইবিলাক ফেচ কৰিছোঁ, জনসাধাৰণে এই বস্তুটো মানে বেয়া বুলি ভাবি এইটো ভেকচিন নলওঁ, এইটো ভেকচিন ল'লে সিটো হ'ব, ইটো হ'ব, এইবিলাক বিভিন্ন কথা কৈ কেতিয়াবা আমাৰ হেল্থ ষ্টাফক সিহঁতে মাৰ ধৰো কৰে। গতিকে আপুনি আপোনাৰ মাধ্যমেদি এইটো ৰাইজক জনাই দিব যে যিহেতু আজি হেল্থ ষ্টাফে লৈ লৈছে, আজিৰ পৰা যদি 2 মাহ 4 মাহ পিছত যদি মানুহৰ তাত আহে তেতিয়া মানুহে ডাইৰেক্ট কৈ দিব কি এইটো আপোনালোকে নল'লে আমি কিয় ল'ম, এনেকুৱা হৈ যায়। কিন্তু একচুৱেলি যিটো বস্তুৱেই জনসাধাৰণক দিয়া হয় সেই বস্তুটো আমি হেল্থৰ ডিপাৰ্টমেণ্টে কিন্তু প্ৰথমে লওঁ, আমি আগতীয়াকৈ লৈ লওঁ। নাই কৰিব নালাগে। হয়, নিশ্চয় আমি চৰকাৰক এইটো ৰিকুৱেষ্ট কৰিম, আপোনালোকে কৰিব যে এইটো জনসাধাৰণৰ মাজলৈ লৈ যায় প্ৰগ্ৰেমটো। যিটো ভেকচিন আপোনালোকে লৈছে, ভেকচিনটো একচুৱেলি মানে জনসাধাৰণৰ বা ৰাইজৰ কাৰণে বহুত উপকৃত কৰিব আৰু দৰকাৰী। যিখিনি জানিব পাৰিছোঁ বৰ্তমান অসমত এনেকুৱা মানে বেমাৰটো বেছি দেখা দিছে, লিভাৰত ইনফেকশ্যন হৈ আছে। এই লিভাৰ ছেফ থাকিলে আপোনাৰ শৰীৰটো ছেফ থাকে। হয় হয়, নিশ্চয়।